Everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আমি সকলোৱে অৱগত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সামিনেশনৰ ৰিজাল্ট 7 মাৰ্চত দিব আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে অফিচিয়ালি এনাউন্স কৰিছে কিন্তু মই এটা নিউজ পেপাৰ কাটিং পালো ইয়াত কি লিখা আছে মই এবাৰ পঢ়ি দিছো আপোনালোকক ইয়াত লিখা আছে চাওক strict action to be taken against candidates involved in misleading qualifications in ADRE grade 4 exam. Jikol candidate mislead korise, bhul information dise, highest qualification dise, jito lage tatko basic qualification dise, tealokor proti kintu strict action loa jabo. Aru ki likha ase ebar pohi disu ahok. Jikol candidate lukwaise grade 4 kane apply korise, kintu tekhet lok originally graduate hoy BA graduate বা similar tenuka ধৰণৰ যদি ডিগ্ৰী থাকে তেওঁলোকৰ প্ৰতি কিন্তু strict মানে অ্যাকশন লোৱা যাব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কৈছে similar degrees who like to get jobs mean for lower qualification বহুত ডাঙৰ পদক্ষেপ এটো মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে সকলোকে কৈছে urge the public to report any such candidates to the government আপোনালোকৰ যদি নজৰত এনেকুৱা কোনো ধৰণৰ ক্যান্ডিডেট আছে আপোনালোকক জনাব কৈছে আৰু লিগ্যাল অ্যাকশন লবতে লিগ্যাল অ্যাকশন will be taken against those found guilty যিসকল ক্যান্ডিডেট গিল্টি হ'ব তেওঁলোকৰ বাবে এটা লিগ্যাল অ্যাকশন লোৱা যাব বুলি কৈছে authorities confirmed that action will be initiated before the interview round interview হোৱাৰ আগতে অ্যাকশন লোৱা যাব বুলি কৈছে আৰু ক্যান্ডিডেটছৰ ক্যান্সেল হ'ব and legal proceedings against offenders বিলাক ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি আৰু to maintain integrity কাৰণে তেখেতলোকে কৰিছে আৰু ইয়াত লিখিছে meanwhile Assam Chief Minister Himanta Biswa Sharma on Sunday March 2nd announced the dates of the declaration of results তেখেতে already declare কৰিছে 7 মাৰ্চত আৰু বেটেলিয়নৰ ৰিজাল্ট তেখেতে 27 মাৰ্চত দিব বুলি declare কৰিছে important point additionally the results for the Assam Police Commando Battalion Constable will be declared on 27th of March 2025 আশা ৰাখিছো ভিডিওটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিব আৰু যদি ইনফৰমেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ